নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে 3G কাটিং। আচলতে পানীলাও, ৰঙালাও বা লতাজাতীয় যিবিলাক আপোনালোকৰ খেতি হয় বা চব্জিৰ খেতি হয়, এইবিলাকত আপোনালোকে 3G কাটিং আপোনালোকে কেনেকৈ কৰিব, কি পদ্ধতিত কৰিব আৰু কেনেকৈ কৰিব, সেই সন্দৰ্ভত বিতং তথ্য আজিৰ এই ভিডিঅ'ত আপোনালোকে নিশ্চয় জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনি আপোনালোকে জানি লওক আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ খেতিত বা আপোনালোকৰ পানীলাও হওক, ৰঙালাও হওক বা যিকোনো লতাজাতীয় যিবিলাক খেতি হয়, বিশেষকৈ পানীলাও আৰু ৰঙালাওৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ 3G কাটিং কৰি অধিক ফলন পাব পাৰে তাৰ ব্যৱস্থা আপোনালোকে কৰক বা এই টিপছটো আপোনালোকে জানি ৰাখক। কৃষক বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু কিবা কথা থাকিলে খেতি সন্দৰ্ভত আপোনালোকে কমেণ্ট কৰিব আৰু যদি কোনোবাই মোক ফোন কৰিব বিচাৰে মোৰ নাম্বাৰটো কমেণ্টত বিচাৰিব, মই ফোন নাম্বাৰটো দি দিম আৰু খেতি সন্দৰ্ভীয় বিভিন্ন দিহা পৰামৰ্শ আপোনালোকে মোৰ পৰা ল'ব পাৰিব আৰু মই যথাসম্ভৱ পৰামৰ্শ আপোনালোকক আগবঢ়াম। কৃষক বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষক বন্ধুসকল, চাওক, এয়া মই মোৰ পানীলাও খেতিত আছোঁ আৰু সেইখন তামোল বাৰী হয়, নতুনকৈ লগোৱা হৈছে আৰু ইয়াৰ মাজতে যিহেতু তামোলৰ গছবিলাক ইমান ডাঙৰ এতিয়ালৈকে হোৱা নাই। এয়া দেখিছে গোটেই বাৰীখনতে লাও লগোৱা আছে, লাওৰ পুলি মই ৰোপণ কৰিছোঁ। আৰু কৃষক বন্ধুসকল, আজি 3G কাটিং আচলতে কেনেকৈ কৰা হয় সেই সন্দৰ্ভতে আজিৰ ভিডিঅ'টো। এয়া দেখিছে লাওৰ গছৰ গুৰিভাগ আৰু এনেকৈ দেখিছে আৰু লাওৰ পাতবিলাকো বহুত ধুনীয়া আৰু চিকচিকীয়া হৈ আছে। আৰু সেই লাও খেতিত আচলতে কি কি ব্যৱহাৰ কৰা হয়, কি সাৰ ব্যৱহাৰ কৰে বা কি ভেঁকুৰনাশক ব্যৱহাৰ কৰা হয়, মই আপোনালোকক বিভিন্ন ভিডিঅ'ত মই আপোনালোকক অৱগত কৰাইছোঁ। আপোনালোকে যদি চোৱা নাই, মোৰ চেনেলত গৈ লাও খেতিৰ ভিডিঅ' আপোনালোকে চালে সমস্ত তথ্য জানিব পাৰিব। বন্ধুসকল, এতিয়া হ'ল যে আপোনালোকে 3G কাটিং কোনখিনি সময়ত কৰিব। এয়া প্ৰথমতে মই গছটো দেখাই লৈছোঁ। এইটো চাওক, এই গুৰিৰ পৰা এই হেংদালি পোৱালৈকে, এই ইয়াতলৈকে হেংদালি পাইছে আৰু এই হেংদালি পাই এই লাও গছৰ যোনটো মূল আগ হয়, এইটো প্ৰায় 4 ফুট 5 ফুট পাইছেগৈ। এয়া দেখিছে 4-5 ফুট পাই গৈছে। এইখিনিতে হেংদালি পাইছে আৰু ইয়াৰ পৰা 3-4 ফুট গৈছে। কৃষক বন্ধুসকল, এতিয়া মই 1G কাটিং কৰিম, কেনেকৈ কৰিম আৰু কোনখিনিত কৰিম। এইটো যোনটো আগ দেখিছে, এই আগটো ইয়াতে মই 1G কাটিং কৰিম। তাৰমানে 1G মানে কি, যোনটো মূল গছ আছে পৰা এনেকৈ যোনটো মূল গছ বগাই আহিছে এইটো, আৰু 1G কাটিংটো ইয়াতে কৰা হয়, ইয়াতে কৰিব লাগিব এই আগটোত। গতিকে মই দেখুৱাই আছোঁ মই কেনেকৈ কৰিম। গতিকে চাওক, মই প্ৰথমতে আগটো কাটি লৈছোঁ। কৃষক বন্ধুসকল, চাওক, যিহেতু মই অকলে ভিডিঅ' কৰি আছোঁ, অলপ দিগদাৰ হৈছে, একো নাই। মই এইখন দেখিছে ব্লেড লৈছোঁ আৰু ব্লেডেদি মই কি কৰিম, ইয়াতে এই মূল আগটোৰ ইয়াতে মই কাটিং কৰি দিলোঁ, ইয়াতে মই কাটি দিলোঁ। চাওক, এনেকুৱা হ'ল, ইয়াতে মই কাটি দিলোঁ। কৃষক বন্ধুসকল, এতিয়া কথা হ'ল যে এই ইয়াতে যোনটো কাটিং কৰা হ'ল, ইয়াতে বিভিন্ন কিন্তু বেমাৰ লাগিব পাৰে বা এইফালেদি বেমাৰৰ বীজাণু এই গছজোপাত বিয়পি যাব পাৰে, তেতিয়া কিন্তু হয়তো আপোনালোকৰ লছ হ'ব। গতিকে আপোনালোকে কি কৰিব, ইয়াতে যাতে কোনো তেনেকুৱা ইনফেকশ্যন, যেনেকুৱা মানুহৰ দেহতো ইনফেকশ্যন হয়, গতিকে গছৰ দেহতো ইনফেকশ্যন হ'ব পাৰে যিহেতু এইটো কটা হ'ল। গতিকে ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ফাংগিচাইড, মই ইয়াতে ব্যৱহাৰ কৰিম বেবিষ্টিন। আৰু আপোনালোকে একেবাৰে যদি জৈৱিক পদ্ধতিত আপোনালোকে কৰিব বিচাৰে, আপোনালোকে সেই আমি চব্জিৰ যিবিলাক হালধি খাওঁ, এই হালধিবিলাকৰ পেষ্ট বনাই কিন্তু আপোনালোকে দিব পাৰে। গতিকে মই দুটাই দেখাম। প্ৰথমতে মই বেবিষ্টিন ইয়াতে লগাই দিম, অলপ পেষ্ট বনাই। গতিকে কেনেকৈ লগাওঁ আহক, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু কৃষক বন্ধুসকল, এইটো চাওক, এইটো বেবিষ্টিন হয়। এয়া আমি যিসকলে খেতিয়ক আমি সকলোৱে জানো,
ই বহুত ভাল এটা ভেঁকুৰনাশক হয়। ইয়াতে মই অলপ পেষ্ট বনাই ল'ম। ইয়াতে অলপমান পানী দি দিছোঁ। এনেকৈ আপোনালোকে পেষ্ট বনাই ল'ব। এতিয়া চাওক কৃষক বন্ধুসকল, য'ত মই আগটো কাটিং কৰিলোঁ 5G কাটিং, ইয়াতে আপোনালোকে এই বেবিষ্টিনৰ যোনটো পেষ্ট, এই পেষ্টটো এনেকৈ বঢ়িয়াকৈ লগাই দিব। এই য'ত কাটা হ'ল ইয়াতে এনেকৈ ধুনীয়াকৈ লগাই দিব। ইয়াৰ ফলত কি হ'ব, ইয়াত কোনো তেনেকুৱা মানে বেক্টেৰিয়াই হওক বা ভাইৰাছেই হওক বা আপোনালোকৰ ফাংগাছেই হওক এই গছজোপাত আক্ৰমণ কৰিব নোৱাৰে। এতিয়া কি হ'ব, আমি এই 5G কাটিং কৰাৰ পিছত এই যিবিলাক এই মূল গছডালেদি এই যিবিলাক পহা ওলাইছে, এইবিলাক এইটো এটা আৰু এইফালে এটা আৰু এইটো এটা, এইবিলাক কিন্তু বেলেগকৈ পহা ওলাইছে। আৰু কি হ'ব, পৰৱৰ্তী সময়ত এই পহাবিলাক বহুত ধুনীয়া হ'ব আৰু চাৰিওফালে বিয়পি যাব আৰু ইয়াৰ ফলত কি হ'ব, ধুনীয়া এটা ফলন আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে এনেকৈ আপোনালোকে 3G একচুৱেলি নহয়, এইটো 5G হয়, 5G কাটিং। আৰু এনেকৈ কৰিলে কি হ'ব, আপোনালোকে অধিক ফলন পাবলৈ সক্ষম হ'ব। এতিয়া কৃষক বন্ধুসকল, এতিয়া মূল কথালৈ আহোঁ। আচলতে এই 1G 2G 3G কাটিং কৰাৰ প্ৰয়োজনীয়তা আছেনে নাই, এইটো মূল বিষয়বস্তু। এতিয়া কৃষক বন্ধুসকল, মই পদ্ধতিটো আপোনালোকক দেখুৱালোঁ যে আপোনালোকে এনেকৈ 5G কাটিং কৰিব পাৰে। এনেকৈ আপোনালোকে কৰিলে অধিক হয়তো লাভৱান হ'ব। পৰৱৰ্তী সময়ত আপোনালোকৰ গছজোপাত অধিক ফুল ফল আহিবলৈ সক্ষম হ'ব আৰু সোনকালে আহিব। এইখিনিতে কৃষক বন্ধুসকল, মই এটা কথা কওঁ, যদি পানীলাওৰ ক্ষেত্ৰত হয়, বিশেষকৈ পানীলাওত যিবিলাক লোকেল ভেৰাইটি হয়, যিবিলাক আমি লোকেল পানীলাও বুলি কওঁ, এই পানীলাওবিলাকত কিন্তু এই 1st G 2nd G বা 3G বা 4G কাটিং আপোনালোকে কৰিব পাৰে। তাৰমানে আমি এটা বস্তু জানো যে লোকেল যিবিলাক বীজ হয় বা যিবিলাক ভেৰাইটি হয়, যিবিলাক জাত হয়, এইবিলাকত ফল কম হয়। আৰু এইবিলাকত যদি আপোনালোকে এই 3G কাটিং কৰে, তেনেহ'লে আপোনালোকে ভাল ফলন এটা পাবলৈ সক্ষম হ'ব। কিন্তু মই কি কৰোঁ, যিহেতু মই বেছিভাগে ব্যৱসায় কৰাৰ কাৰণে বা ব্যৱসায় ভিত্তিত মই কৰোঁ, গতিকে মই কি কৰোঁ, হাইব্ৰিড কৰোঁ। আৰু হাইব্ৰিড কৰাৰ কাৰণে মই কি কৰোঁ, মই অকল 5G কাটিংটো কৰোঁ। তাৰমানে এই মূল গছডালৰ এই যোনটো মূল গছ আছে, ইয়াৰ যোনটো মূল আগ মই মাত্ৰ এবাৰহে কাটি দিওঁ। আৰু ইয়াৰ ফলত কি হয়, এই বাকী যিবিলাক ব্ৰাঞ্চ ওলায়, যিবিলাক পখা ওলায়, এইবিলাকৰ পৰা অধিক ফুল ফল মানে পাবলৈ সক্ষম হয়। আৰু এই হাইব্ৰিড বীজ এইকাৰণে ৰোপণ কৰা হয় যে হাইব্ৰিড বীজবিলাকৰ পৰা বা ভেৰাইটিৰ পৰা এনেই অধিক ফলন আমি পাবলৈ সক্ষম হওঁ। গতিকে এইবিলাকত আৰু 3G 4G কাটিং কৰি থাকি সময় নষ্ট কৰাৰ দৰকাৰ নাই। গতিকে আপোনালোকে যদি হাইব্ৰিড পানীলাওৰ খেতি হওক বা ৰঙালাওৰ খেতি কৰে, তেনেকৈ বিশেষ একো কাটিং কৰাৰ দৰকাৰ নাই। অকল আপোনালোকে 1st G কাটিংটো কৰিব। যেতিয়া আপোনালোকৰ গছডাল হেংদালি পোৱাৰ পিছত 3-4 ফুট দীঘল হ'ব, তেতিয়া আপোনালোকে এবাৰ কাটিং কৰি দিব। আৰু কাটিং কৰাৰ পিছত মই যেনেকৈ আপোনালোকক দেখুৱালোঁ, বেবিষ্টিনৰ পেষ্ট আৰু নহ'লে হালধিৰ পেষ্ট, যিকোনো হালধি হ'লেই হৈ যাব। মই আপোনালোকক দেখুৱাইছোঁ, ধৰি লওক এইটো হালধি আমি আচলতে চব্জিত খাওঁ। গতিকে এইটো হালধিৰ পেষ্ট বনাই আপোনালোকে এই মূল যোনটো আগ কাটিব, তাতে এটা পেষ্ট বনাই আপোনালোকে লগাই দিব। আৰু কি হওক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে আছিলে। সৰুকৈ এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু যদি কিবা কথা থাকে আপোনালোকে কমেণ্ট নিশ্চয় কৰিব। কি হওক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।